Hello everyone, welcome to Fusion Learning. আজি আমি মোচন ইন প্লেন চেপ্টাৰটোৰ লেকচাৰ 1 ডিছকাছ কৰিম। আমি কি ডিছকাছ কৰিম এই চেপ্টাৰটোত? এই চেপ্টাৰটোত আমি এই মোচন ইন প্লেন চেপ্টাৰটোত আমি এইখিনি বস্তুৰ কথা ডিছকাছ কৰিম, যোনখিনি বস্তু এখন প্লেনত হোৱা মোচনখিনিৰ কথা ষ্টাডি কৰিবলৈ আমাক দৰকাৰ হ'ব। সেই বস্তুখিনিৰ কথা আজি আমি পঢ়িম, মানে সেই বস্তুখিনি আমি ভালদৰে শিকিম। চ' নিড অফ ভেক্টৰ্ছ। ভেক্টৰ্ছ কিয় দৰকাৰ হ'ল? ভেক্টৰ্ছ বোলা বস্তু আহিলে গ'লে Suppose এটা straight line মানে one dimensional motion da কথা কৈছো এটো 0.0 1 এটো 2 এটো 3 -1 -2 -3 এটা পার্টিকুলার আছিলে 0.0 one dimensional move কৰিলে কোনপিনে যাব পাৰিব কোনবাটা এটা পার্টিকুলার আছিলে লেফট রাইট বা আৰু অলপ ভালকে যদি ক'ব বিচাৰো তেতিয়া পজিটিভ পজিটিভ নেগেটিভ মানে এপিনে আমি পজিটিভ আছে এপিনে নেগেটিভ আছে হয়নে হয়নে বা ফরওয়ার্ড ব্যাকওয়ার্ড বুলি ক'লেও ভুল নহয় কিন্তু যেতিয়া 2 ডাইমেনশনেলত হ'ল x আৰু y এক্সিছত মোশনটো এইভাগে হ'ল ইয়াৰ ডাইৰেকশনটো আমি দিব পাৰিম না খাটাংকে পুরো ফিক্স আমি ডাইরেকশন দিব নোৱাৰো ইয়াত আমি দিলো পজিটিভ নেগেটিভ ইয়াত এক্সৰ কেসো আহি গ'ল কাৰণ এডালে এক্সিস আছিলে পজিটিভ কং নেগেটিভ কং এক্সৰ কথাই এডাল যদি এক্স এক্সিস হয় এক্সৰ কথাই কৈছো আমি ইয়াত কি হ'ল এক্সৰ কথা আহি গ'ল ৱাইও আহি কথা আহি গ'ল আৰু যদি 3 ডাইমেনশনাল লৈ লওঁ এক্স ৱাই এডাল যদি জেড হয় পার্টিকুলার যদি এই পিনে গৈ আছে তার ডাইরেকশনটো আমি একো ডাইরেক্টলি ক'ব নোৱাৰো ন কাৰণ আমি এক্স পিনেও সি অকমান গৈছে ৱাই পিনেও মুভ কৰিছে জেডৰো মুভ কৰিছে গোটেই কোঅৰ্ডিনেট চেঞ্জ হৈছে এই 2 ডাইমেনশনাল 3 ডাইমেনশনাল মুভমেন্ট বিলাক বা 2 ডাইমেনশন 3 ডাইমেনশনাল মোশন বা বডি এটা যোৱা ডাইৰেকশনটো আমাক কোনে দিব ভেক্টৰে দিব এতিয়া পঢ়ো স্কেলাৰ কোয়ান্টিটি ভেক্টৰ কোয়ান্টিটি The physical quantities which have only magnitude and no direction are called scalar quantities scalars. যোনবোৰ physical quantities কি থাকে অকল ম্যাগনিটিউড থাকে তাৰ কোনো ডাইৰেকশন নাথাকে সেই physical quantity খিনি আমি scalar quantities বুলি কওঁ examples mass volume density time temperature ইহঁতৰ কি থাকে অকল ম্যাগনিটিউড থাকে ডাইৰেকশন নাথাকে না ভেক্টৰ quantities The physical quantities which have both magnitude and direction and obey the laws of vector addition are called vector quantities or vectors. Physical quantity যোনখিনি magnitude থাকিব আৰু direction থাকিব আৰু laws of vector addition এই vector addition ৰ law কেইটামান আছে আমি পঢ়িম এইখিনি বস্তুবিলাক তহঁতিটো জানোই বাৰু still আমি পঢ়িম এই laws of vector addition এই ল খিনি ফলো কৰিব লাগিব প্লাস তাৰ ম্যাগনিটিউড থাকিব লাগিব ডাইৰেকশন থাকিব লাগিব তেতিয়া হে ফিজিক্যাল কোয়ান্টিটি কি বুলি কোৱা হ'ব ভেক্টৰ কোয়ান্টিটিজ এক্সাম্পল ডিসপ্লেসমেন্ট ভেলোসিটি ফোর্স মোমেন্টাম এটসেট্ৰা এতিয়া মোক আনসাৰটা দে চার্জ ভেক্টৰ কোয়ান্টিটি নে স্কেলাৰ কোয়ান্টিটি Scalar. চার্জৰ ডাইৰেকশন আছে নে নাই হ্যাঁ নাই ঠিক আছে মই ইলেক্ট্ৰিসিটিটো যদি কওঁ তেতিয়া তাৰ ডাইৰেকশন আছে নে নাই
চুই দেচোন তই সেই চুইচটো দি পিনি হেৰিয়াত এইটো কি বুলি কয় এইটো প্লাগটোত সেইপিনৰ পৰা আহিব নে ডাইৰেকশ্যন তালৈ গালে হে মই কৰিব পাৰিম এতিয়া কোনটো ডাইৰেকশ্যন গৈছে এনেকেই গৈছে এনেকেই আহিছে হয় নহয় কথাটো নহয় ছাৰ বেটেৰী এটা চাবি বেটেৰী এটা তাৰ পজিটিভ টাৰ্মিনেল থাকে নেগেটিভ টাৰ্মিনেল থাকে হয়নে ডাইৰেকশ্যন হয় নাই এইকেইটা পজিটিভ নেগেটিভ চাৰ্জটো ফ্ল' হয় নেগেটিভৰ পৰা পজিটিভ হ'বনে হয়নে হয়নে নহয় ডাইৰেকশ্যন তাত ফ্ল' হয় নে নহয় বা হায়াৰ পটেঞ্চিয়েলটো লোৱাৰ পটেঞ্চিয়েল ফ্ল' হয় নে নহয় কিন্তু তেতিয়াহ'লে আমি ভেক্টৰ বুলি তাক নলওঁ কেলে এতিয়া কুৱেশ্যনটো হ'ল তাতো ডাইৰেকশ্যন আছে সেইটো চিয়'ৰ ডাইৰেকশ্যন আছে ডাইৰেকশ্যন নথকা নহয় আছে কিন্তু ভেক্টৰ বুলি তাক নলওঁ কিয় মেগনিটিউড আছে ডাইৰেকশ্যন আছে obey the laws of vector addition এইটো obey নকৰে ইলেক্ট্ৰিক কাৰেণ্ট বুলি ধৰে ইলেক্ট্ৰিক কাৰেণ্ট চাৰ্জ বা ইলেক্ট্ৰিক কাৰেণ্ট এনেকুৱা বস্তুখিনি চাৰ্জ বুলি ক'লে ভুল হ'ব ইলেক্ট্ৰিক কাৰেণ্ট বুলি ক'ব লাগিছে কথাটো মই এই লজ অফ ভেক্টৰ এডিশ্যনটো ফ'ল' নকৰে আৰু একচুৱেলি ন এই ইলেক্ট্ৰিক কাৰেণ্টটো পাছত পাবি দে নালাগে স্কেলাৰ বুলিয়ে ভাবি থয় laws of vector addition are called vector quantities or vectors. Example: displacement, velocity, force, momentum, etc. A question to important hai. Give some points of difference between scalar and vectors. Scalar have only magnitude. Scalar called magnitude thake. Vectors have both magnitude and direction. Vector of magnitude and direction duitare thake. They sense if their magnitude changes. Jodi a scalar quantity khinit change ho jay. Jodi tar magnitude change ho jay. Vector kita change up paibo. They sense if either their magnitude, direction or both change. Magnitude to jodi change hoy, titeo vector to change hobo. Direction jodi change hoy, titeo vector to change hobo. Aur duita jodi change hoy, titeo vector to change hobo. They can be added accordingly to ordinary laws of algebra. Scalar amak add koribole hole direct 2 kg plus 3 kg ami direct 2 plus 3 5 kg koi dibo paro. Hane? Vector they can be added only by using special law of vector addition. কিছুমান স্পেচিয়েল ল অফ ভেক্টৰ এডিশ্যন ইউজ কৰিহে আমি ভেক্টৰ কি কৰিব পাৰোঁ এড কৰিব পাৰোঁ এইখিনি কথা আমি পঢ়িম মই পিডিএফটো দি দিম হা এতিয়া বুজ পুৰা মন দি বুজ position vector a vector which gives position of an object with reference to the origin of a coordinate system is called position vector এটা ভেক্টৰে যোনে পজিশ্যন দিয়ে এটা অবজেক্টৰ with reference to origin of the coordinate system কিবা আছিলে কাৰোবাৰ এইটো origin হয় coordinate system origin is called position vector এইটো যদি p বুলি কনসিডাৰ কৰো এই পইণ্টটো p বুলি কনসিডাৰ কৰো বডিটা এনেকৈ মুভ হৈ আছিলে এই ভেক্টৰডাল কি হ'ল এই পইণ্টটোত এই ইনষ্টেণ্টটোত এই ভেক্টৰডাল কি হ'ল পজিশ্যন ভেক্টৰ কনসিডাৰ দ্য মোশন অফ এন অবজেক্ট ইন xy প্লেন উইথ অৰিজিন o এই xy প্লেনখনত এখন এই xy প্লেনখনত দেখিছো এখন এই প্লেনখনত কি হ'ল এটা অবজেক্ট মুভ কৰি আছিলে সাপোজ an object at point p at any instant t as shown এটা ইনষ্টেন্ট t এটা ইনষ্টেন্টত মানে টাইমত এই অবজেক্টটো পইণ্ট p ত আছিলে then op vector is the position vector of the object at point p তেতিয়া সেই op ভেক্টৰটো এই আমাৰ কি হ'ব পজিশন ভেক্টৰ হ'ব পইণ্ট p the position vector provides two information question আহিব পাৰে what is position vector what are the two information provided by position vector এনেকৈ আহিব পাৰে question the position vector provides two information it tells the straight line distance of the object from the origin এই অৰিজিনৰ পৰা এই অবজেক্টটো কিমান দূৰত আছে সেইটো কথা দিয়ে
It tells the direction of the object with respect to the origin. আৰু position vector কি দিয়ে? Direction দিয়ে objectটোৰ with respect to origin. বুজি পোৱা গ'ল position vector? এটা displacement vector. It is that vector which tells how much and in which direction an object has changed its position in a given interval of time. এটা given interval of time objectটোৱে কোনটো ডাইৰেকশ্যনত কিমান চেঞ্জ হ'ল সেই বস্তু কোনে দিব আমাক ডিসপ্লেসমেন্ট ভেক্টৰে কোনটো ডাইৰেকশ্যনত কিমান চেঞ্জ হ'ল আমাক কোনে দিব ডিসপ্লেসমেন্ট ভেক্টৰে এতিয়া আগত আমি অবজেক্ট এটা কথা পঢ়িছিলো এইটো সাপোজ এন অবজেক্ট সেই অবজেক্টটোৱে এবাৰ কি হ'ল পইণ্ট পিত আছিলে টাইম টিত পজিশন ভেক্টৰ এট টি পইণ্ট পিত আছিলে সেই অবজেক্টটো কিন্তু টি ডেছ টাইমত এইটো ক'ত পালেগে কিউব পালেগে ঠিক আছে সো এডাল যে ড্ৰ কৰিছো অ পি ডাল হ'ল পজিশন ভেক্টৰ এট টি আৰু অ কিউ ডাল কি হ'ল পজিশন ভেক্টৰ এট টি ডেছ টাইম দুটা টাইম এটা হ'ল টাইম টি এটা হ'ল টাইম কি হ'ল টি ডেছ এই টি ডেছটোত পজিশন ভেক্টৰটোৰ নামটো কি অ পি ভেক্টৰ সৰি টিত আৰু টি ডেছত পজিশন ভেক্টৰটোৰ নাম কি অ কিউ ভেক্টৰ Consider an object moving in a xy plane. Suppose it is at point P at any instant t and at point Q at later instant মানে তাৰ পাছৰ এটা টাইমত t ডেছত ক'ত আছিলে কিউত আছিলে PQ vector is the displacement vector of the object in time t to t dash. t পৰা t ডেছলৈকে টাইম এই PQ টো এডাল কি হ'ব আমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ হ'ব আমি এডাল কেনেকৈ উলিয়াব লাগে পঢ়িম হল বুজি পোৱা গৈছে এটা পোলাৰ ভেক্টৰস the vectors which have a starting point or a point of application are called polar vectors so polar vectors বোৰ এনেকুৱা এটা ভেক্টৰ হয় যোনখিনি আমি স্টাৰ্টিং পইণ্টটো ডাইৰেক্টলি ক'ব পাৰো যে এইডোখৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে আমি যদি এনেকৈ চাই ক'ব পাৰিম ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এক্সাম্পল ডিসপ্লেসমেন্ট ক'ৰ পৰা ষ্টাৰ্ট হৈছে গম পাম ভেলোচিটি ফোৰ্স এটসেট্ৰা পোলাৰ ভেক্টৰস এতিয়া এক্সিয়েল ভেক্টৰস the vectors which represent rotational effect এনেকুৱা কিছুমান ভেক্টৰ যোনবোৰ ভেক্টৰে rotational effect বুজায় মানে ৰিপ্ৰেজেন্ট কৰে and acts along the axis of rotation আৰু এই ভেক্টৰডাল rotational effectৰ কাৰণে হয় কিন্তু এক্সিসডাল rotationটা হলে মাজৰ এক্সিসডাল থাকিব আৰু এই ভেক্টৰটো যোনটো এক্সিয়েল ভেক্টৰ যে এই এক্সিয়েল ভেক্টৰখিনি কি হয় সেই rotation যেতিয়া হয় তাৰ যোনডাল এক্সিস থাকিব সেই এক্সিসডালৰ লগতে আহি কি থাকিব আমাৰ axial vector to থাকিব the vector will represent rotational effect and act along the axis of rotationৰ লগতে যেতিয়া axis of rotationৰ লগত যোনখিনি ভেক্টৰ থাকিব in accordance with right hand screw rule এই right hand screw rule টো আমি পঢ়িম are called axial vectors for example practically screw দেখিছেনে স্ক্ৰু দৰ্জা খিকি ওয়ালে চলে লাগি থাকে এই স্ক্ৰুটো আমি ঘূৰাব পাৰিম ঘূৰালে কি হ'ব তাক যদি ৰাইট সাইডে ঘূৰায় সাপোজ এখন প্লেন ইয়াতে স্ক্ৰু এটা আছে মই স্ক্ৰুটো এনেকে দিছো তাক যদি মই এনেকে ঘূৰাও কি হ'ব স্ক্ৰুটো এই প্লেনখনৰ মাজত সোমাই গৈ থাকিব ৰাইট সাইডে ঘূৰালে তললৈ যাব এইটো এক্সিয়েল ভেক্টৰ যেতিয়া ৰোটেশনটো এনেকে হৈছে
যদি মই স্ক্ৰুটো এনেকে ঘূৰাও, লেফ্ট চাইডে এনেকে যদি ঘূৰাও, কি হ'ব? স্ক্ৰুটো ওপৰলৈ ওলাই আহিব। এইটো ডাইৰেকশ্যনত তেতিয়া এক্সিয়েল ভেক্টৰ থাকিব। বুজি পালো? বুজি পোৱা গ'ল নে? এই ৰাইট হেণ্ড স্ক্ৰু ৰুলটোৱে সেইটোৱে কথা কয়। আমি ভালকে পঢ়িম, পৰীক্ষাত লিখিব পৰাকৈ পঢ়িম। চ' পলাৰ ভেক্টৰ কোনখিনি ভেক্টৰ? য'ৰ ষ্টাৰ্টিং পইণ্ট থাকে। এক্সিয়েল ভেক্টৰ এনেকুৱাখিনি ভেক্টৰ হয় যোনখিনি ভেক্টৰ ৰোটেশনেল ইফেক্ট ৰিপ্ৰেজেণ্ট কৰে আৰু এক্সিছ অফ ৰোটেশনৰ লগত এক্ট কৰে। ঠিক আছে? Some definition in vector algebra. আৰু কেইটামান বস্তু শিকি লওঁ। Equal vectors. Equal vectors, two vectors are said to be equal if they have the same magnitude and same direction. দুটা vectors, suppose yes, A vector or B vector, সিহঁতক কেতিয়া equal বুলি ক'ব পাৰিম? যেতিয়া সিহঁতৰ ডাইৰেকশ্যনো ছেম হ'ব লাগিব আৰু মেগনিটিউডো ছেম হ'ব লাগিব, তেতিয়া আমি দুটাক ইকুৱেল বুলি ক'ব পাৰিম। এই ফিগাৰটো যদি তেতিয়া ড্ৰ কৰা যাব ন, এই ভেক্টৰ লাইনডাল যিমান দীঘল, এই বি ভেক্টৰ লাইনডাল সিমান দীঘল ৰাখিব লাগিব, কম বেছ ৰাখিলে নহ'ব। মানে সেই তেতিয়াই বুজায় মানে ইকুৱেল ভেক্টৰটো। Negative of a vector. The negative of a vector is defined as another vector having same magnitude but having an opposite direction. Negative vector মানে কি? Negative vector কি কয়, এনেকুৱা এটা ভেক্টৰ হয়, সাপোজ এই ভেক্টৰটোৱে পজিটিভ ভেক্টৰ এটা হয়। চ' এৰ যিমান মেগনিটিউড থাকিব, চা এই ভেক্টৰটো পজিটিভ ভেক্টৰ হয়, কনচিডাৰ কৰিলে এই ভেক্টৰটো কি হয়? পজিটিভ ভেক্টৰ। চ' এৰ যিমান মেগনিটিউড থাকিব, সিমান মেগনিটিউডৰ আন এটা ভেক্টৰ যদি লওঁ, কিন্তু তাৰ ডাইৰেকশ্যনটো যদি এৰ অপজিট হয়, তেতিয়া আমি সেই ভেক্টৰটোক কি বুলি ক'ম? নেগেটিভ ভেক্টৰ অফ এ বুলি ক'ম। বুজি পালি? এতিয়া কেনেকৈ চা, এ ভেক্টৰ এইপিনে গৈ আছিলে, এই বি ভেক্টৰ তাৰ মেগনিটিউডটো মই একে বুলি কৈছো এৰ লগত, তাৰ ডাইৰেকশ্যনটো যে উল্টা হৈ গ'ল, বি ভেক্টৰ ইকুৱেল টু মাইনাছত এ ভেক্টৰ। আৰু এই চিটুৱেশ্যনটোত এ ভেক্টৰ ইজ ইকুৱেল টু কিমান হয়? মাইনাছ অফ বি ভেক্টৰ। Now, modulus of a vector. The modulus of a vector means the length or the magnitude of that vector. এই ভেক্টৰটো লেংথ, এটা ভেক্টৰৰ লেংথ বা মেগনিটিউডটো কোনে বুজে? মডুলাছ অফ দেট ভেক্টৰ। আৰু মডুলাছ অফ এ ভেক্টৰ ইজ এ স্কেলাৰ কোৱান্টিটি, কাৰণ তাত আমি অকল মেগনিটিউডৰ কথা পাইছো, মডুলাছ। ঠিক আছে? ইউনিট ভেক্টৰ, এই ইউনিট ভেক্টৰ ইজ এ ভেক্টৰ অফ ইউনিট মেগনিটিউড। এই ইউনিট ভেক্টৰ হোৱাট, ডিফাইন ইউনিট ভেক্টৰ বা হোৱাট ইজ ইউনিট ভেক্টৰ কোৱেশ্যন আহে। A unit vector is a vector of unit magnitude, মানে unit magnitude মানে 1, drawn in the direction of a given vector, এটা ভেক্টৰ ডাইৰেকশ্যনত ড্ৰ কৰা হয়। A unit vector in the direction of a given vector is found, unit vectorটো কেনেকৈ পায়? Is found by dividing the given vector by its modulus. Unit vectorটো কেনে পাম? যিকোনো এটা ভেক্টৰ ইউনিট ভেক্টৰটো কিমান হ'ব? সেই ভেক্টৰটো যেতিয়া আমি তাৰ মেগনিটিউডে বা মডুলাছে ডিভাইড কৰি দিওঁ, এ ভেক্টৰ সৰি এক কেপে বুজায়, জানো না? এই ওপৰত যে লিখিছো ইউনিট ভেক্টৰটো কেপে বুজায়। এ কেপ ইজ ইকুৱেল টু এ ভেক্টৰ বাই মডুলাছ অফ এ ভেক্টৰ, এইটো হেড বুলিও কয় কিছুমানে, ইজ ইকুৱেল টু এ ভেক্টৰ বাই এ। ফিক্স ভেক্টৰ। চ' ইউনিট ভেক্টৰ বুজি পোৱা গ'ল। ইউনিট ভেক্টৰটো আহে এক্সামৰ, আহে যাক আহিছে চাগে। The vector whose initial point is fixed is called a fixed vector or localized vector. যিখিনি ভেক্টৰ ইনিচিয়েল পইণ্টটো ফিক্স থাকিব, সেই ভেক্টৰখিনি কি বুলি কোৱা হয়? ফিক্সড ভেক্টৰ। ফৰ এক্সাম্পল, the position vector of a particle is a fixed vector because its initial position lie at the origin. এটা পাৰ্টিকুলাৰ পজিশ্যন ভেক্টৰটো ফিক্সড ভেক্টৰ হয় কাৰণ তাৰ ইনিচিয়েল পইণ্টটো অৰিজিনত থাকে। এতিয়া ফ্ৰী ভেক্টৰ, a vector whose initial point is not fixed.
এনেকুৱাখিনি ভেক্টৰ য'ত ইনিচিয়েল পইণ্টটো ফিক্স নহয় সেই ভেক্টৰখিনি কি বুলি কয় ফ্ৰী ভেক্টৰ নন লোকেলাইজ ভেক্টৰ এই ৱৰ্ডবোৰ জানিব লাগে দেই ফ্ৰী ভেক্টৰ নন লোকেলাইজ ভেক্টৰ একেটাই যে হয় কথাবোৰ জানিব লাগে ফৰ এক্সাম্পল দ্য ভেলচিটি ভেক্টৰ অফ এ পাৰ্টিকল মুভিং এলং এ ষ্ট্ৰেট লাইন ইজ এ ফ্ৰী ভেক্টৰ ভেলচিটি এটা পাৰ্টিকুলাৰ যিটো ভেলচিটি ভেক্টৰ হয় ষ্ট্ৰেট মানে ষ্ট্ৰেট লাইনত গৈ থকা পাৰ্টিকুলাৰ ভেলচিটি ভেক্টৰটো আমি কি বুলি কওঁ ফ্ৰী ভেক্টৰ এতিয়া আহি গ'ল কোলিনিয়াৰ ভেক্টৰছ চ' ফ্ৰী ভেক্টৰ বুজি পোৱাচোন নেক্সট আহিছে কোলিনিয়াৰ ভেক্টৰছ the vectors which either act along the same line or along parallel lines are called collinear vectors এনেকুৱাখিনি ভেক্টৰ যোনখিনি ভেক্টৰ সেম লাইনত থাকে বা প্যাৰেলাল লাইনত থাকে সেইখিনিক কি বুলি কয় collinear vectors two collinear vectors having the same direction collinear vectors যদি ডাইৰেকশনটো সেম হয় এডোখৰলৈকে ডাইৰেকশনৰ কথা নাই কোৱা আকৌ দেই এডোখৰ পৰা এডোখৰলৈকে ডাইৰেকশনৰ কথা নাই কোৱা যদি collinear vector ডাইৰেকশনটো সেম থাকে সিহঁতক আমি কি বুলি কওঁ like or parallel vectors এইটো চা a ভেক্টৰ এপিনে গৈছে b ভেক্টৰ এপিনে গৈছে এই দুটা কি হ'ল collinear vectors হয়নে কিন্তু মানে collinear vectors কেলে হৈছে প্ৰথমতে একেটা লাইনতে আছে এইটো like or parallel vectors কিয় হয় কাৰণ কিয় দুইটাৰ ডাইৰেকশনটো একেই মানে থিটা 0 ডিগ্ৰী a আৰু b ভেক্টৰৰ মাজত থিটা কিমান 0 ডিগ্ৰী আৰু এই ভেক্টৰ লিখিবি b ভেক্টৰ a ভেক্টৰ b ভেক্টৰ আচ্ছা এইটোলৈ আহোঁ a ভেক্টৰ b ভেক্টৰ দুটা প্যাৰেলাল হয় প্যাৰেলাল লাইন হয় মানে প্যাৰেলাল লাইন হলে কি হ'ব এইটো কোলিনিয়াৰ ভেক্টৰে হয় কিন্তু সিহঁতৰ মাজত এংগলটো কিমান বনিছে a আৰু b ভেক্টৰৰ মাজত 0 প্যাৰেলাল লাইন হলে a আৰু b ভেক্টৰৰ মাজত 0 হ'ব 0 হলে like or parallel vectors নেক্সট যদি collinear vectors having opposite direction যদি theta equal to 180 degree যদি opposite direction হয় unlike or anti parallel vectors এটা a ভেক্টৰ এপিনে গৈ আছে b ভেক্টৰ এপিনে গৈ আছে সেম লাইনতে আছে দুটা কিন্তু ডাইৰেকশন বেলেগ বেলেগ হয় থিটা কিমান 180 ডিগ্ৰী সেইটো আনলাইক অৰ এন্টি প্যাৰেলাল ভেক্টৰছ এইটো কন্ডিশন চাওঁ a ভেক্টৰ গৈ আছে এইটো ডাইৰেকশনত b ভেক্টৰ গৈ আছে এইটো ডাইৰেকশনত দুইটা প্যাৰেলাল হয় কোলিনিয়াৰ ভেক্টৰ হয় কিন্তু হেতৰ মাজত কিমান এংগল ফৰ্ম হৈছে 180 ডিগ্ৰী সো এটো কি বুলি ক'ব আনলাইক অৰ এন্টি প্যাৰেলাল ভেক্টৰছ coplanar vectors the vectors which act in the same plane are called coplanar vectors এই ভেক্টৰ যোনখিনিয়ে একেটা প্লেনত থাকে একেখন প্লেনতে থকা ভেক্টৰখিনিক আমি কি বুলি ক'ম কোপ্লেনাৰ ভেক্টৰছ একেখন প্লেন সাপোজ xy প্লেন এখন আছে 4ডাল 5ডাল মান ভেক্টৰ কোপ্লেনাৰ ভেক্টৰ এখিনি এটা co-initial vector the vectors which have the same initial point are called co-initial vectors এনেকুৱাখিনি ভেক্টৰ जो इनिशियल पॉइंट सेम হয় एग्जांपल a b c এটো ইনিशियल পয়েন্ট হেতৰ গুটে কিটা ইয়াৰ পৰা স্টার্ট হৈছে গুটে কিটা সেম নে সেম এটা সেম হয় কি বুলি কম a b and c ভেক্টৰস এটো r কো ইনিशिয়াল ভেক্টৰস হ'ব লাগিছে এটা কি কো ইনিशिয়াল ভেক্টৰস এটা কো টার্মিনাস ভেক্টৰ the vectors which have same common terminal point are called coterminous vectors মানে একেটা পয়েন্টতে আহি শেষ হয় বা লগ খাই বেলেগ বেলেগ জায়গা পাই এই পয়েন্টত লগ খাইছে এই তেনেকুৱা ভেক্টৰ কি বুলি কম কোটাৰ্মিনাস ভেক্টৰ ইন ফিগাৰ ইয়াত চা এটো ফিগাৰ কোটাৰ্মিনাস ভেক্টৰ এটো কাৰ ফিগাৰ কোইনিশিয়াল ভেক্টৰ এ ভেক্টৰ বি ভেক্টৰ সি ভেক্টৰ আৰ কোটাৰ্মিনাস ভেক্টৰ তোৰ ৰিভিজনে হৈছে আৰু জিৰো ভেক্টৰ এটো ইম্পৰ্টেন্ট হয় যেনেকৈ ইউনিট ভেক্টৰ ইম্পৰ্টেন্ট হয় জিৰো ভেক্টৰ ইম্পৰ্টেন্ট হয় A zero or null vector is a vector that has zero magnitude and an arbitrary direction মানে জিৰো বা নাল ভেক্টৰটো এনেকুৱা ভেক্টৰ হয় যাৰ ম্যাগনিটিউড 0 হয় কিন্তু তাৰ ডাইৰেকশনটা থাকে ইট ইজ ৰিপ্ৰেজেন্টেড বাই
0 vector. Arrow over the number 0. So 0 vector কি হয়? এনেকুৱা এটা ভেক্টৰ হয় যোনটো ভেক্টৰৰ মেগনিটিউড নাই, মেগনিটিউড 0 কিন্তু ডাইৰেকশনটা আছে। এটা হ'ল properties of 0 vectors. When a vector is added to a 0 vector, we get the same vector. যেতিয়া এটা ভেক্টৰ 0 ভেক্টৰৰ লগত এড কৰি দিয়া যায়, আমি কি পাম? Same vector পাম। When a real number is multiplied by 0 vector, মানে এইটো কথা পঢ়িলো, যেতিয়া আমি 0 ভেক্টৰটো বেলেগ এটা ভেক্টৰৰ লগত আমি এড কৰোঁ, আমি সেই সেম ভেক্টৰটোৱে পাম। When a real number is multiplied by 0 vector, যেতিয়া এই 0 ভেক্টৰটোৰ লগত যেতিয়া ৰিয়েল নাম্বাৰ এটা লেমডাটো হ'ল ৰিয়েল নাম্বাৰ মাল্টিপ্লাই কৰে, আমি কি পাম? 0 ভেক্টৰ। When a vector is multiplied by 0, we get a 0 vector. যদি এটা ভেক্টৰ এই ভেক্টৰটো যদি 0 মাল্টিপ্লাই কৰি দিয়া যায়, কিমান পাম? আমি 0 নাপাওঁ, 0 ভেক্টৰ পাম। এটা ভেক্টৰক যদি 0 মাল্টিপ্লাই কৰোঁ, আমি 0 নাপাওঁ, আমি কি পাম? আমি 0 ভেক্টৰ পাম। If lambda and mu are two different non-zero real numbers, lambda and mu দুটা বেলেগ বেলেগ non-zero real numbers হয়, then the relation lambda a vector and equal to mu b, যদি lambda a vector is equal to mu vector হ'ব, কেতিয়া হ'ব পাৰিব? If both a vector and b vector are 0 vectors, যদি a vector আৰু b vector দুইটা 0 vector হয়, তেতিয়াহে দুটা নন জিৰ' ৰিয়েল নাম্বাৰছ লেমডা আৰু মিউ কাৰণে এই ৰিলেশ্যনটো ছেটিছফাই কৰিব। এই ষ্টেটমেণ্টটো বুজি পাৰিলে? কোনোবা নোপোৱাকে আছে? The physical examples of zero vector. The position vector of a particle lying at the origin is a zero vector. ইয়াতে যদি পাৰ্টিকলটো থাকে, তাৰ যোনটো পজিশ্যন ভেক্টৰ এটা থাকিব ন, পাৰ্টিকলটো এটা আছে কিন্তু তাৰ পজিশ্যন ভেক্টৰ এটা আছে, তেতিয়া কি হ'ব? সেইটো পজিশ্যন ভেক্টৰটো 0 ভেক্টৰ হ'ব। Velocity vector of a stationary object is a 0 vector. Stationary ৰখি থকা অবজেক্ট এটাৰ ভেলচিটি ভেক্টৰটো 0 ভেক্টৰ হয়। Acceleration vector of a body moving with uniform velocity is a 0 vector. যদি ইউনিফৰ্ম ভেলচিটিত গৈ আছে তেতিয়া বা কনষ্টেণ্ট ভেলচিটিত গৈ আছে, তেতিয়া সেই অবজেক্টটোৰ এক্সিলাৰেশ্যনটো কি হ'ব? 0 ভেক্টৰ হ'ব। ঠিক আছে, চ' আজি ক্লাছটো একদম হ'ব হৈছে, বেছিক বস্তুখিনি কথা ডিছকাছ কৰিছোঁ। নেক্সট ক্লাছত আমি এক্সামৰ কাৰণে যোনবোৰ ইম্পৰ্টেণ্ট বা যোনবোৰ আমাৰ ৰুলছ ৰেগুলেশ্যন যি আছে, এডিশ্যন লছ কেইটা মানে ভেক্টৰ ল অফ এডিশ্যন ডিছকাছ কৰিম। আজি যি বস্তু আছে সেইখিনি কথা ডিছকাছ কৰিম। আজি জাষ্ট বস্তুখিনি ইন্ট্ৰডাকশ্যনখিনি দি ল'লোঁ, যাতে আমি যি কথা পঢ়িম এই বস্তুখিনি, এই শব্দবোৰ, এই ৱৰ্ডবোৰ যি কথা পঢ়িলোঁ আজি, যি ৱৰ্ডৰ কথা ক'লোঁ, যি কনচেপ্ট কথা ক'লোঁ, সেই বস্তুখিনি আমাৰ নেক্সট দৰকাৰ হ'ব, তেতিয়া আমি বস্তুখিনি বুজি পাব লাগিব। চ' মই PDF টো শ্বেয়াৰ কৰি দিম। PDF টো শ্বেয়াৰ কৰি দিয়াৰ পিছত গ্ৰুপৰ পৰা লৈ আৰু নোটটো ধুনীয়াকৈ বনাই ল'বা। নোটটো বনিয়ে আছে, ইয়াতকৈ ভালকেনো কি লিখিবা আৰু। বুজি পাৰিলি না তহঁতি চবে এই বস্তুখিনি? এইখিনি ইজি বস্তুৱে হয়।